ইয়াতে যথেষ্ট সংখ্যক লোক যোগদান কৰিলে। ইয়াৰ আগতে আপোনালোকে দেখিছে যে আমাৰ এম পি ইলেকশ্যনৰ যিটো ৰেজাল্ট আমি পালোঁ, তো সেই ৰেজাল্টে দেখুৱাইছে যে মানুহ আজি কংগ্ৰেছৰ প্ৰতি ধাউতি মেলিছে, কংগ্ৰেছৰ প্ৰতি আগ্ৰহী হৈ আছে। আজি আনোৱাৰ হুছেইন ডাঙৰীয়া তেখেত আনুষ্ঠানিকভাৱে যোগদান কৰিলে। তেখেতৰ উদ্যোগতে আজি ইয়াতে কিমান ফেমিলি মোটামুটি আপোনাৰ 300-400 ফেমিলি যোগদান কৰিলে। তো সেই হিচাপত আপোনালোকে আন্দাজা লগাই ল'ব পাৰে কিমান মানুহ আহিছে। তেখেত ইয়াৰ এজন প্ৰধান লোক, তেখেতে যথেষ্ট সহায় সহযোগিতা কৰি থাকে লোকসকলক, আৰু তেওঁৰ নেতৃত্বত আজি যথেষ্টখিনি লোক যোগদান কৰিলে। আমাৰ কাৰণে, কংগ্ৰেছ দলৰ কাৰণে এটা সুখৰ কথা। আৰু তেখেতক আহ্বান থাকিল যে অহা দিনত যাতে তেখেতে সুস্থভাৱে নেতৃত্ব দিয়ে, মানুহখিনিৰ বিপদে আপদে যাতে থিয় হয়। কাৰণ আজিৰ দিনত যিটো ৰাজনীতি চলি আছে, সেই ৰাজনীতিত বিভিন্ন লোকৰ ওপৰত বিভিন্ন ধৰণৰ অত্যাচাৰ চলি আছে, আৰু সেই অত্যাচাৰৰ পৰা আমি প্ৰটেকশ্যন দিয়াৰ সামৰ্থ্য থাকিব লাগিব। তো তেখেতৰ ওপৰত আমাৰ আশা আছে, ভৰসা আছে যে তেখেতে এইখিনি কৰিব পাৰিব। বাকী এইখিনি আৰু। পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি আমাৰ চলি আছে, ডেলিমিটেশ্যন এতিয়া চলি আছে। আমি তাৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছোঁ, কাৰণ বিজেপি চৰকাৰে ইতিমধ্যে যেনেকুৱা দেখা গৈছে যে সমষ্টি লেভেল ডেলিমিটেশ্যন সিহঁতে নিজৰ সুবিধা মতে ভগাই ভগাই লোৱাৰ চেষ্টা কৰিছিল। এইবাৰো আমাৰ পঞ্চায়ত ডেলিমিটেশ্যনত তেখেতসকলে নিশ্চয় তেনেকৈ চেষ্টা কৰিব। কিন্তু যিমানেই চেষ্টা নকৰক, আমি সূক্ষ্ম দৃষ্টি ৰাখিছোঁ কেনেধৰণে আমি ঠিকভাৱে কৰাৰ কাৰণে প্ৰচেষ্টা চলাম। আৰু লগতে যিমানেই প্ৰচেষ্টা নকৰক, এইবাৰ কংগ্ৰেছ দল জয়ী হ'ব, আৰু বিজেপি বা AGP চৰকাৰ বা AIDF ইয়াতে ভাল ফলাফল দেখুৱাব নোৱাৰে, সেইটো আমি নিশ্চিত। কংগ্ৰেছৰ ক্ষতি নহয়। চাওক, এতিয়া যিটো ডেলিমিটেশ্যন আপোনাৰ সমষ্টি লেভেলত হ'ল, সিহঁতে ভাবিছিল যে MP ইলেকশ্যনত আমাৰ 0 হৈ যাব। কিন্তু যিটো দেখা গ'ল যে লাষ্ট টাইমতকৈ এইবাৰ আমাৰ ভোট সংখ্যা বাঢ়িছে, আমাৰ ফলাফল যথেষ্ট ভাল হৈছে। আমি এটা সমষ্টি যিটো আমাৰ কৰিমগঞ্জ, সেইটো পোৱাৰ আশা আছিল, সেইটো আমাৰ কিছু ভুলৰ কাৰণে হয়তো আমি এইটো হেৰুৱাব লগা হৈছোঁ। কিন্তু অভাৰঅল আমাৰ ৰিজাল্ট যথেষ্ট ভাল, ৰাইজ আমাৰ লগত আছে। এইবাৰ পঞ্চায়তত আমাৰ ৰিজাল্ট যথেষ্ট ভাল। এইবিলাক নিকৃষ্ট ধৰণৰ ৰাজনীতি, আমি কংগ্ৰেছ এইবিলাক ৰাজনীতি নকৰোঁ। চাওক, এতিয়া হ'ল যে অপৰাধীৰ কোনো জাতি ধৰ্ম নাথাকে। বিজেপিয়ে এটা মানে চিলেক্টিভ ক্ৰিটিচিজম কৰি আছে। সিহঁতে ৰেচলাৰবিলাকৰ ওপৰত যেতিয়া নিৰ্যাতন হৈছিল একো কথা নক'লে, হাথৰাছত যেতিয়া মাৰ্ডাৰ হ'ল একো কথা নক'লে, যেতিয়া সেই লক্ষীপুৰত যেতিয়া মাৰ্ডাৰ হ'ল একো কথা নক'লে, নাৰীৰ ওপৰত অত্যাচাৰ হ'ল একো কথা নক'লে। তো সিহঁতে চিলেক্টিভভাৱে এই যিটো হয়, আজি আপোনালোকে চাইছে যে গোটেই অসমত AIDFৰ কি অৱস্থা। এতিয়া আমি ৰাইজৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত, ৰাইজে যোনটো ডিচিশ্যন লয় সেইমতে আমিও আছোঁ। আৰু আগন্তুক দিনত যে কংগ্ৰেছে আমাৰ অসমৰ কাৰণে ভাল কাম কৰিব, গোটেই ভাৰতবৰ্ষৰ কাৰণে ভাল কাম কৰিব, এইটোৰ ওপৰত আস্থা ৰাখি আমি, যিহেতু AIDF দল নিঃশেষ হৈছে, সেইকাৰণে আমি আগন্তুক দিনত অসমৰ কাৰণে, ভাৰতবৰ্ষৰ কাৰণে ভাল আশা ৰাখি কংগ্ৰেছ আপোনালোকেতো চালে প্ৰায় 400 ফেমিলি, এটা ফেমিলি ধৰি লওক মিনিমাম 2জন 4জন হ'লে মোটামুটি 13,000-ৰ পৰা 2,000 মানুহ জইন কৰিব। AIDF দলৰ যিগৰাকী প্ৰধান মৌলানা বদৰুদ্দিন আজমল হাৰি যোৱাৰ পিছত হতাশ হৈ আপুনি কংগ্ৰেছত যোগদান কৰিলে নে দেশৰ পৰিস্থিতিৰ ওপৰত কিবা ভাবি যোগদান কৰিছে? নহয়, আপোনালোকে নিশ্চয় মোবাইলত আগতে পাইছে, মই 17 মাৰ্চত AIDFৰ পৰা বিভিন্ন পদৰ পৰা যিবিলাক পদবী আছে চব পদৰ পৰা আৰু সাধাৰণ সদস্য পদৰ পৰাও মই ৰিজাইন দিছোঁ। তো এতিয়া ধৰি লওক, ৰাজনীতিটো বেলেগ বস্তু আৰু সাধাৰণ সম্পৰ্কটো বেলেগ বস্তু। আপুনি কংগ্ৰেছত কিহৰ কাৰণে যোগদান কৰিলে? মই কংগ্ৰেছত যোগদান কৰাৰ কাৰণ হ'ল AIDF দলখন, যিহেতু আগতে এখেতে কৈছিলে যে আমি মাইনৰিটি ত্ৰাণকৰ্তা, মাইনৰিটিৰ সংখ্যালঘু মানুহৰ ত্ৰাণকৰ্তা আছিল, কিন্তু মই ভিতৰত গৈ পেলাই সোমাই চালোঁ এইটো দল মানে 3টাৰ দল, 3চকীয়া দল বুলি কয়, 2-3জন মানুহৰ নিজৰ স্বাৰ্থৰ কাৰণেহে দলটো মানে এখেতে হেৰি কৰিছে। সংখ্যালঘুকতো সুৰক্ষা দিয়া নাই, অকল সংখ্যালঘুৰ ওপৰত অত্যাচাৰ বাঢ়িছে, মই সেইটো অনুভৱ কৰিম। পঞ্চায়ত নিৰ্বাচন আছে, নিৰ্বাচন খেলিবৰ মন আছে নেকি? এতিয়া যোনটো দলত মই যোগদান কৰিলোঁ, দলে সিদ্ধান্ত ল'ব এখেতৰ পঞ্চায়ত কাক দি উদ্ধাৰ হ'ব, পঞ্চায়তৰ কাক দিলে ভাল হ'ব। মই বিগত 5 বছৰ ইয়াত নেতৃত্ব দি গ'লোঁ, মোৰ মিছেছ সভানেত্ৰী আছিলে,
তো বাকী আগন্তুক দিনত দলে যি সিদ্ধান্ত ল'ব সেইটো সিদ্ধান্ত মই মানি ল'ম।